নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আমাৰ উত্তৰ দিশৰ ৰুমটোত আমাৰ কি থাকিব লাগে আৰু কি থাকিব নালাগে। উত্তৰ দিশৰ ৰুমটোত আমাৰ থাকিব নলগা বস্তু হ'ল প্ৰথম হালধীয়া আৰু ৰঙা অৰ্থাৎ ৰঙা, পিংক, মেৰুন কালাৰ থাকিব নালাগে। আৰু লগতে উত্তৰৰ ৰুমটো আমাৰ কেতিয়াও ষ্ট'ৰ ৰুম হ'ব নালাগে। আমাৰ ঘৰত এটা ষ্ট'ৰ ৰুম লাগে, কেতিয়াও যেন আমাৰ ষ্ট'ৰ ৰুমটো উত্তৰত নবনায়। উত্তৰত আমাৰ কেতিয়াও বাথৰুম, টয়লেট থাকিব নালাগে, তেতিয়া আমাৰ বাধা পৰে। উত্তৰ দিশে আমাৰ ঘৰলৈ ধন, সা সম্পত্তি অহা দিশটো হ'ল উত্তৰ দিশ। উত্তৰটো হ'ল কুবেৰৰ দিশ। সেই দিশটো আমি সদায় খোলা ৰাখিব লাগে। আমি তাত যদি এটা ৰুম ৰাখোঁ, তাত হ'বলগীয়া বস্তুকেইটা হ'ল আমি তাত এটা পঢ়া ৰুম কৰিব পাৰোঁ, বেডৰুম কৰিব পাৰোঁ, চফা চিকুণ এটা আমি বহা ৰুম কৰিব পাৰোঁ, ড্ৰয়িং ৰুম বনাব পাৰোঁ। আৰু যদি আমাৰ তাত আলমাৰি ৰাখিব লাগে, আলমাৰি আমি ৰাখিব পাৰিম, কিন্তু আলমাৰিটো আমি চফা চিকুণ কৰি ৰাখিব লাগিব। আৰু লগতে উত্তৰৰ দিশ ৰুমটোৰ বেষ্ট কালাৰটো হ'ল সেইটো হ'ল স্কাই ব্লু, গ্ৰে আৰু বগা। যদি আছে আপোনালোকে সলাই ল'ব আৰু দেখিব আপোনালোকৰ ঘৰলৈ। মই এইটো নকওঁ যে বহুত সা সম্পত্তি আহিব, কিন্তু ঘৰত যদি আমাৰ উত্তৰৰ ৰুমটো আমি চফা চিকুণ কৰি ৰাখোঁ, আমাৰ মই যিটো কালাৰ কৰি ৰাখোঁ, তেতিয়া কিন্তু ঘৰত অভাৱ হোৱা দেখা নাযায়। ধন্যবাদ।